হাই হেল্ল' নমস্কাৰ পুনৰ আকবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। কেনে আছে মোৰ অসম বাহিৰে আশা কৰোঁ নিশ্চয় ভালে আছে। আৰু ইতিমধ্যে আপোনালোকে থাম্বনেইলখন চাই গম পাইছে যে আজি ভিডিঅ'টো কেনেকুৱা হ'ব গৈ আছে। বন্ধুসকল আজি ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব গৈ আছে, কাৰণ আজি ভিডিঅ'টো স্বাস্থ্যৰ ওপৰত। তো মই গৈ আছোঁ আজি জখলাবন্ধা, আৰু জখলাবন্ধা মহান এজন ডক্টৰ আছে। মই আগতো কৈছিলোঁ আপোনালোকক, কনক চন্দ্ৰ বসুমতাৰী ছাৰ। তো আজি তেখেতৰ ওচৰত গৈ আছোঁ, আৰু তেখেতে পেটৰ লগত যিসকলৰ ধৰক পেৰালাইজ হয়, তো সেই পেৰালাইজৰ ভাল ট্ৰিটমেণ্ট কৰে। তো আজি গৈ আছোঁ ছাৰৰ ওচৰত, আৰু ছাৰৰ পৰা আজি শৰীৰ স্বাস্থ্য সুস্থ ৰখাৰ কাৰণে অলপ ছাৰৰ পৰা পৰামৰ্শ ল'ম। তো ময়ো ৰেডি হৈ আছোঁ, আৰু গাড়ীখন ৰাতিপুৱা একদম গা পা ধুৱাই পৰা ৰেডি কৰি দিলোঁ, আৰু এতিয়া আমি যাম ছাৰৰ ওচৰত, জখলাবন্ধা। জখলাবন্ধা যোৱাৰ আগত অলপ এইটো চাইডে আহিলোঁ। এইটো চাইডে আমাৰ গাঁৱতে আৰু। তো ইয়াত কি হৈছে, মই আজি অকলে নাযাওঁ ছাৰৰ ওচৰত। ছাৰৰ ওচৰত গ'লে মই পেচেণ্ট লৈ যাওঁ। ছাৰে যিহেতু কৈছোঁৱেই যে পেটৰ আৰু লগতে নাৰ্ভৰ যিসকল পেৰালাইজ হয় তেখেতৰ। তো এইটো ঘৰত যোৱাকালি মহিলা মানুহ এগৰাকীয়ে প্ৰেছাৰ ষ্ট্ৰক কৰিছে, অলপ পেৰালাইজ হৈছে এটা ছাইড। তো তেখেতক লৈ যাম, আৰু ছাৰৰ তাত লৈ যাম, যিহেতু আগতো মই তেনেকুৱা পেচেণ্ট লৈ গৈছোঁ আৰু ভাল হৈছে। তো আজি ইয়াৰ পৰা লৈ যাম, আৰু এতিয়া গৈ আছোঁ জখলাবন্ধা। তো ফাইনেলি বন্ধুসকল আহি পাই গ'লোঁ, আৰু এইটো হৈছে ছাৰৰ ঘৰ। ছাৰে ইয়াতেই পেচেণ্ট চায়, ঘৰত চেম্বাৰ আছে, ইয়াতেই পেচেণ্ট চায়। তো মই লোকেশ্যনটো কৈ দিছোঁ। এইটো চাইডে আছে 1 কিলোমিটাৰ দূৰত কৰিতল, আৰু এইটো চাইডে আছে 5 কিলোমিটাৰমান আঁতৰত জখলাবন্ধা। তো মাজতে আছে, আৰু মই এই ঠাইখিনি লোকেশ্যন আপোনালোকক দি দিম। তো লোকেশ্যন চায়ো আহিব পাৰিব। তো ছাৰে এতিয়া ভিতৰত পেচেণ্ট চাই আছে। তো ব'লক ছাৰৰ লগত কথা পাতোঁ। ছাৰক আমি সৰুৰে পৰা পাইছোঁ, গাটো বেয়া লাগি থাকে। এইটো পাৰিছে। অঁ আচ্ছা, ৰ'ব, মোৰ ফালে চাওক, হাতটো এনেকৈ ঘূৰাওক। হ'ব, সেইটো হাত ঘূৰাওক। আচ্ছা, হ'ব, এইটো হাত এনেকৈ দিয়ক, খজক। চাওক, মোৰ ফালে চাওক দেই, এইটো এনেকৈ খজক। অঁ, ৰ'ব, কৰক, দাঁত চাম। এতিয়া শুই দিয়ক, নহ'লে মোৰ বেমাৰ হৈছে, নাই মই নোৱাৰিম, দাঙিব নোৱাৰিম হাতত। আৰু পাৰিলে ভাত দুটামান খালত দিব, এইটো হাতেৰে খাবলৈ লওক, নিজে খাইছোঁ। তো সোমাই আহিলোঁ ভিতৰলৈ, আৰু এইটো হৈছে ছাৰৰ চেম্বাৰ। তো ছাৰৰ চেম্বাৰৰ ভিতৰত সোমাই আহিলোঁ, আৰু এবাৰ দেখাই দিছোঁ। আৰু বন্ধুসকল, মই আপোনালোকক চিনাকি কৰাই দিম, আৰু ছাৰৰ কথা আপোনালোকক কৈছোঁৱেই। আৰু ছাৰ, এখেত হৈছে মহান ডক্টৰ কনক চন্দ্ৰ বসুমতাৰী ছাৰ। তো ছাৰ কেনেকুৱা? ভাল। আৰু ছাৰ, এই মোৰ দৰ্শকে চাইছে অলপ আগত, মই পেচেণ্ট লৈ আনিছোঁ, আপুনি ট্ৰিটমেণ্টটো কৰিলে। তো এনেকুৱা কেছ আমাৰ এইফালে বহুত বেছি হৈ আছে। তো কি ক'ব? আৰু এই
এনেকুৱা কেছ বেছি মানে কোনবিলাক কেছৰ কথা কৈছে? ধৰক এই যিবিলাক মানে কি পেৰালাইজ মই বেছিভাগ পেচেণ্ট আপোনাৰ ওচৰত পেৰালাইজবিলাক লৈ আনো মানে বহুতৰ কি হয় প্ৰেছাৰ হাই হয় পেৰালাইজ হয় তো এই বেমাৰটো কিয় বেছি হৈ আছে ইমান ছাৰ? প্ৰথম কথা পেৰালাইচিছৰ ক্ষেত্ৰত যিসকল ব্যক্তিৰ এই অসুখটো হৈছে তেখেতসকলৰ নিজৰ যিটো পাৰ্চনেল হওক বা ব্যক্তিগতভাৱে যিখিনি সজাগতাটো থাকিব লাগে সেইটো তেখেতসকলৰ কম। মই যিটো লক্ষ্য কৰিছোঁ এতিয়ালৈকে মোৰ ওচৰৰ প্ৰায় 25-26জন বেমাৰী আহিছে, তাৰে অধিক সংখ্যক ভাল হৈছে, বাকী 2-এটা সংখ্যক মানে অলপ অসুবিধা এটা পাই আছে এতিয়াও। গতিকে ইয়াৰ পৰা এটা প্ৰমাণ পোৱা যায় যে হয়তো তেখেতসকলৰ খাদ্যাভাসৰ কথা এটা আছে। খাদ্যাভাস মানে হয়তো তেখেতসকলে যিটো সচৰাচৰ কোৱা হয় সুষম খাদ্য আৰু মানে এই সুষম নোহোৱা খাদ্য যদি খাইছে তাৰো অলপ কথা এটা আছে। যিসকল লোকে বেছিকৈ নিমখজাতীয় বস্তুবিলাক বেছিকৈ খায় সেই লোকসকলৰ ইয়াত যিমানবিলাক মোৰ ওচৰলৈ আহিলে হাই প্ৰেছাৰ লৈ আহিছে। হাই প্ৰেছাৰ লৈ অহাৰ কাৰণে তেখেতসকলক মই লক্ষ্য কৰিছোঁ যে ক্ষীণমিন মানুহ কিন্তু প্ৰেছাৰ বহুত মানে ষ্ট্ৰক হোৱা দেখা গৈছে। গতিকে সেইটো ফালৰ পৰা মই এটাই কথা ক'ব পাৰোঁ, তেওঁলোকৰ পাৰিপাৰ্শ্বিক অৱস্থাখিনি অলপ উন্নত কৰিব লাগে নম্বৰ 1। নম্বৰ 2 তেখেতলোক খাদ্যৰ লগত নিমখৰ পৰিমাণটো কমাবই লাগিব আৰু চাফ চিকুণ অলপ থকাটো উচিত। আৰু লগতে শাৰীৰিক পৰিশ্ৰম যেতিয়া কৰা হয় উচিত, সেইটো ভাল। কিন্তু যিসকল লোকে খাই বৈ লৈ অনবৰত বিচনাত পেট ফেলাই যদি শুই থাকে আৰু তেখেতসকলে মানে বেলেগ কৰ্মত ব্ৰতী নহৈ শুই বহি থাকে আৰু লগতে অধিক খাদ্য যদি খাবলৈ আৰম্ভ কৰে তেতিয়াহ'লে তেখেতসকলৰ এই অৱস্থাটো আমি ৰেক্টিফাই কৰাত মানে অসুবিধা এটা হ'ব। গতিকে মোৰ ফালৰ পৰা আপোনালোকৰ এৰিয়াত যিটো কৈছে যে কামপুৰ কচুৱা অঞ্চলৰ পৰা যিসকল ৰোগী আহিছে তেখেতসকলৰ লগত সেই গাঁওখনৰ লগত মোৰ অকণমান চিনাকি হ'বলৈ মন গৈছে আৰু গৈ তেখেতসকলৰ লগত দুআষাৰ কথা পাতিবলৈ মোৰ খুব মন গৈ আছে। গতিকে সেইকাৰণে এটা সুবিধা উলিয়াই তেখেতসকলৰ লগত অকণমান কথা পাতিম, তেখেতসকলৰ অসুবিধাখিনি কি সেই গোটেই কথাখিনি স্বাস্থ্য সম্পৰ্কীয় কথাখিনি মই আলোচনা কৰিবলৈ মোৰ মন গৈ আছে। আমি এটা সময়ত সেই গাঁওখনলৈ গৈ যিসকল ব্যক্তি আছে, যিসকল ৰাইজ আছে, যিসকল উঠি অহা প্ৰজন্ম আছে, যিসকল বৃদ্ধ লোক আছে আৰু তেওঁলোকৰ থকা মেলা ধৰণ কৰণ সকলো বস্তুবিলাক মই চাই তেওঁলোকৰ লগত অকণমান বহি কথা পাতিবলৈ মন গৈছে আৰু এইটো সংক্ৰান্তত যেন তেখেতসকলৰ এই অৱস্থাৰ পৰা সকাহ দিব পাৰোঁ মই সেইটো চিন্তা কৰি চাইছোঁ। আৰু ছাৰ এই প্ৰেছাৰ হাই হোৱাৰ সমস্যাটো বেছি হৈছে, তো নিমখ বেছি খোৱাৰ কাৰণে হয় নেকি? এইটো বাৰু নিমখৰ পৰিমাণ এটা আছে। কিছুমান লোক আছে নিমখ নহ'লে একোৱেই নাখায়। তাক আমি ইংৰাজী ভাষাত যদি কোৱা হয় নিমখৰ কেমিকেল ফৰ্মুলাটো হ'ল NaCl, ছ'ডিয়াম আৰু ক্ল'ৰাইড। য'ত ছ'ডিয়াম পাৰ্টটো যদি বেছিকৈ খাই থাকে তেতিয়া শৰীৰত কি হয় পানীও জমা হ'ব আৰু প্ৰেছাৰৰ মানে ৰিটো বাঢ়ি যাব। কিন্তু ক্ল'ৰাইডে ইমান নকৰে, কিন্তু ছ'ডিয়ামে বেছিকৈ কৰে। সেইকাৰণে নিমখৰ পৰিমাণ এটা জোখত খাব লাগে। সেই নিমখৰ পৰিমাণটো যাৰ বেছি হয় আৰু কিছুমান খাদ্য সম্ভাৰ আছে সেইবিলাকতো নিমখৰ পৰিমাণ থাকে, শাক চব্জি কিছুমানত থাকে, সেইটোকো যদি অধিক খায় সেইটো। আৰু আটাইতকৈ ডাঙৰ কথা কি যিসকল লোকে নিমখো বেছি খায়, পৰিশ্ৰমো ঠিক নহয়, অধিকো খায়, তেতিয়াহ'লে সেই লোকসকলৰ প্ৰেছাৰটো হোৱাৰ সম্ভাৱনাটো বেছি আছে। তো বন্ধুসকল আৰু মই ইয়াতে আপোনালোকক কৈ দিছোঁ যে ছাৰক
অতি সোনকালে আমাৰ তালৈ নিয়াৰ চেষ্টা এটা আমি চলাই আছোঁ যাতে ছাৰে তাত গৈ অলপ স্বাস্থ্য সম্পৰ্কে পৰামৰ্শ আমাক দিয়ে তো ছাৰে কৈছে যাব সোনকালে হয় আমি যাবলৈ যত্ন কৰিছোঁ তো ছাৰলৈ ধন্যবাদ বন্ধুসকল ইতিমধ্যে দেখিলে ছাৰৰ লগত কথা বতৰা কৰিলোঁ আৰু ছাৰে যথেষ্ট পৰামৰ্শ দিলে আমাক তো আপোনালোকে প্ৰথমতে কৈছোঁ ভিডিঅ'টো স্কিপ নকৰিব ছাৰে যিখিনি কথা ক'লে আপোনালোকে মন দি শুনি যাব আৰু ছাৰে সুস্থ থকাৰ কাৰণে যি আমাক পৰামৰ্শ দিলে সেই পৰামৰ্শ আপোনালোকে ফ'ল' কৰক আৰু অতি সোনকালে ছাৰ আমাৰ তালৈ যাব আৰু গৈ স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ দিব তো বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানেই আছিলে আৰু আজিৰ ভিডিঅ'টো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু মই ভাবিছোঁ আজিৰ ভিডিঅ'ৰ পৰা আপোনালোকৰ কিবা হ'লেও উপকাৰ হ'ব আৰু যিসকলৰ ধৰক এনেকুৱা ধৰণৰ সমস্যা পেটৰ হওক বা নাৰ্ভৰ পেৰালাইজ তো এনেকুৱা সমস্যাৰ কাৰণে স্ক্ৰীনত আহি থকা নম্বৰত আপোনালোকে যোগাযোগ কৰি ইয়াত আহিব পাৰিব আৰু ছাৰৰ পৰা আপোনালোকে ট্ৰিটমেণ্ট ল'ব পাৰিব তো আশা কৰিছোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেন্তে আকৌ পৰৱৰ্তী বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ